অহাকালিৰ দিনটো যেহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইয়ালৈ কিন্তু শ্ৰীভূমি জিলাৰ যিখন কৰিমগঞ্জ কলেজৰ খেলপথাৰ আছে এই খেলপথাৰৰ পৰা কিন্তু নিজ নিজ যি বেলেট বাকচ আছে এই বেলেট বাকচ লৈ কিন্তু নিজ নিজ যি পুলিচ ষ্টেচন আছে এই পুলিচ ষ্টেচন যোৱাৰ বাবে কিন্তু ৰাওনা হৈছে যিসকল সৰকাৰী কৰ্মীসকল আছে এই কৰ্মীসকল। আৰু আমি এই মুহূৰ্তত শ্ৰীভূমিৰ যি পৰিৱেশ এই পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমিৰ পৰিৱেশ। যিসকল লোকসকল আছে লোকসকলে তেওঁলোকৰ নিজা যিসকলে যি সামগ্ৰী আছে যি প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ যি সকলোৱে তেওঁলোকৰ যি ভোটৰ যিবিলাক সামগ্ৰী আছে এইবিলাক সামগ্ৰী লৈ নিজা তেওঁলোকে নিজা যি স্থান আছে এইবোৰ স্থানত তেওঁলোকে যাই উপস্থিত হ'ব। আৰু এই মুহূৰ্তত আমি শ্ৰীভূমিৰ পৰিস্থিতি আমি দেখুৱাইছোঁ। আৰু অহাকালিৰ দিনটোত প্ৰায় 16টা জিলা পৰিষদৰ বাবে শ্ৰীভূমি জিলাত অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু বিভিন্ন স্থানত কৰা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আৰু এনেদৰে যি শ্ৰীভূমিৰ যি পৰিৱেশ এই পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। যিসকল প্ৰিজাইডিং কৰ্মকৰ্তাসকল আছে তেওঁলোকৰ নিজা সামগ্ৰী লৈ তেওঁলোকে যিহেতু ৰাওনা হৈছে আমি এইবোৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। আৰু শ্ৰীভূমিৰ বিভিন্ন ঠাইত আমি যদি চাওঁ তেনেহ'লে ৰাতাবাৰী পাথাৰকান্দি বিভিন্ন ঠাইত অহাকালিৰ দিনটোত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু নিৰ্বাচনক লৈ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে তেওঁলোকে গঢ় দি তুলিছে বিভিন্ন স্থান। আৰু এই মুহূৰ্তত আমি যি ঠাইৰ পৰিৱেশ এই ঠাইৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাইছোঁ। লোকসকলে তেওঁলোকৰ যি ভোটৰ যি সামগ্ৰী এই সামগ্ৰী লৈ তেওঁলোকৰ যি ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰত যাবলৈ ৰাওনা হৈছে। আৰু ৰাওনাৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমি জিলা। আৰু শ্ৰীভূমি জিলাৰ যি দৃশ্য এই দৃশ্য আপোনালোকে দেখি পাইছে। কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। আৰু কটকটীয়া নিৰাপত্তাৰ মাজেৰে কিন্তু যি কাৰ্যক্ৰম এই কাৰ্যক্ৰম চলোৱা হৈছে। আৰু জিলাত মুঠ ভোটাৰসকলে একেলগে তেওঁলোকে অহাকালিৰ দিনটোত ভোটদান গ্ৰহণ কৰাৰ বা ভোটদান গ্ৰহণ কৰাৰ বাবে এই এনেদৰেই যিসকল লোকসকল আছে লোকসকল তেওঁলোকে নিজ নিজ ভোট কেন্দ্ৰত যাবলৈ ৰাওনা হৈছে। আৰু আপোনালোকক আমি দেখুৱাইছোঁ শ্ৰীভূমিৰ যি দৃশ্য শ্ৰীভূমিৰ দৃশ্য। আৰু চাৰিওফালে যিসকল লোকসকল আছে লোকসকল আহি একেলগে তেওঁলোকে গোট খাইছে। আৰু তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকৰ ভোট কেন্দ্ৰলৈ যোৱাৰ বাবে ৰাওনা হ'ব। আৰু তেওঁলোকে অহাকালিৰ দিনটোত তেওঁলোকে যি ভোটগ্ৰহণ প্ৰক্ৰিয়া এই ভোটগ্ৰহণ প্ৰক্ৰিয়া কেনেদৰে সুষ্ঠুভাৱে সম্পূৰ্ণ কৰা যায় এই কৰাৰ বাবে কিন্তু তেওঁলোকে কাম চলাব। আৰু এই মুহূৰ্তত যিসকল কৰ্মকৰ্তাসকল আছে এইসকলক আমি দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। তেওঁলোকে যিহেতু যাবলৈ ৰাওনা হৈছে তেওঁলোকৰ ভোট কেন্দ্ৰলৈ। আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আপুনি কিবা ভোটৰ কামত পৰিছে নেকি? ভোটৰ কামত পৰিছে? হয়, আমি জোনেল অফিচাৰ। নাই, আমাৰ চেঞ্চিটিভ নাই। লোকসকল তেওঁলোকৰ নিজ নিজ স্থানলৈ যাবলৈ আৰম্ভ কৰিছে। আৰু আমি যি দৃশ্য এই দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। আমি আৰু মানুহৰ মন্তব্য ল'বলৈ যত্ন কৰিম। লোকসকল আছে তেওঁলোকৰ স্থানলৈ যাবলৈ ৰাওনা হৈছে। যিহেতু আমি লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে ক'ত যাব ক'ৰ পৰা ক'লৈ যাব সকলো আমি কথা পাতিম। লোকসকল আছে যিহেতু লোকসকলে যাবলৈ ৰাওনা হৈছে। দাদা আপনি কোথায় যাবেন? কোথায় রাজা টিল্লা। যিসকল লোকসকলে আছে বিভিন্ন ঠাইত তেওঁলোকে যাবলৈ ৰাওনা হৈছে। আৰু তেওঁলোকৰ যিবোৰ সামগ্ৰী এই আপোনালোকে দেখিছে যিবোৰ ভোটৰ সামগ্ৰী আছে তেওঁলোকে এইবোৰ সামগ্ৰী জিলা প্ৰশাসনৰ পৰা লৈ তেওঁলোকৰ নিজ নিজ স্থানলৈ যাবলৈ ৰাওনা হৈছে। এয়া হৈছে শ্ৰীভূমিৰ দৃশ্য। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।